এছাম ওলোৱাৰ মানে কথাটো হৈছে কি আলফালৈ গুচি গ'ল মই তেতিয়া আলফাৰ বিৰোধিতা কৰিছোঁ যে কথাটো হৈছে কি যিটো নীতি আদৰ্শৰ মতে তেওঁলোকে কাম কৰা নাই মোকতো মাৰি পেলাম বুলি কৈছিল 1988 চনত যে কথাটো ঠিক আছে মাৰিলে মাৰিব কোনো কথাটো নাই কিন্তু কেলে কিছুদিনৰ পিছতে মানে তেওঁলোকৰ এইটো চাইণ্ডাৰ হৈ মানে গুচি আহিলে তেওঁলোকৰ এতিয়া দপদপনি কথাটো ঠিকা ঠুকুলি তেওঁলোকে মানে পোৱা হ'ল গতিকে আমাৰ সেই সময়ত আমাৰ অসমীয়া বহু যুৱ যুৱতী পঢ়াৰ পৰা বঞ্চিত হ'ল ভাল ল'ৰা ছোৱালী মানে কথাটো য'ত পঢ়িবলৈ যাবলৈ অসুবিধা হ'ল সিহঁত বজং অপাৰেশ্যন আহি গ'ল ভয় লাগে আমাৰ ভয় আমি গধূলি এইটো মানে দিনত যদি এইফালে আজি ধৰক মই আমগুৰি আহি গৈছোঁ তেতিয়া যদি ঘৰ নাপাওঁগৈ দিনৰ পৰা তেতিয়াতো মানে ল'ৰাটো ঘৰ পঢ়ি নে কি হৈছে তেনেকুৱা ধৰণৰ কথা নমস্কাৰ আসাম লাইভ 7ৰ আলাপৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আলাপৰ মজিয়াত মই লক্ষীমা আৰু মোৰ লগত আছে এজন অতিথি তেখেত হৈছে নাজিৰাৰ শ্ৰী নৱপ্ৰসাদ গগৈ ডাঙৰীয়া আহক আমি তেখেতৰ লগত চিনাকি হওঁ তেখেতৰ লগত কথা পাতো গগৈদা নমস্কাৰ মই আপোনালোকৰ এই চেনেললৈ গৈ সকলো কৰ্মকৰ্তাৰ লগত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ নমস্কাৰ জনাইছোঁ হয় আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমে আমি আপোনাৰ বিষয়ে জানি লওঁ মোৰ নাজিৰাৰ মাধুৰী মোলা গাঁৱত ঘৰ মোৰ নামটো নৱপ্ৰসাদ গগৈ নাজিৰাৰ প্ৰায় 3 কিলোমিটাৰ এখন ভিতৰুৱা গাঁও আপুনি যিটো সময়ত মানুহে ধৰক পুৰণি পদ্ধতিৰে খেতি কৰিছিলে সেইটো সময়ত আপুনি নতুন পদ্ধতিৰে খেতি কৰিবলৈ বিচাৰিছিলে আপোনাৰ তেতিয়া ভয় লগা নাছিল নেকি যে আপোনাৰ কিবা লোকচান হ'ব বা ক্ষতি হ'ব নিশ্চয়কৈ মানে নতুন যেতিয়া কৰ্ম এটা কৰিবলৈ যায় তাত বহুত ভাবি চিন্তি কৰিবলগীয়া হয় সেই সম্পৰ্কত মই এজন গুৰুৰ কথা নিশ্চয় আপোনালোকৰ আগত অৱগত কৰিব লাগিব কৃষি সম্প্ৰসাৰণ বিষয় আছিল সেই সময়ত ইছাদ আলীদেৱৰ নেতৃত্বত আমি এই কামখিনি কৰিছিলোঁ বিশেষকৈ খেতি বুলি ক'লে সেই সময়ত আমাৰ থলুৱা পদ্ধতিয়ে যেহেতু বৈজ্ঞানিক পদ্ধতি নহয় বীজ হিচাপে আদি কৰি এতিয়া আজিও বহু মানুহে সেই পদ্ধতিয়ে কৰে কিন্তু আমাৰ মই তেখেতৰ নেতৃত্বত যিখিনি কাম কৰিছিলোঁ খুব কম সময়ৰ ভিতৰতে ৰাইজৰ সমাদৰ বুটলিবলৈ হৈছিলোঁ যিহেতু যি সময়ত সেই সময়ত মোক মানুহবিলাকে হাইব্ৰিড বুলি কৈছিলে যিহেতু এই হাইব্ৰিড প্ৰজাতিটো জন্ম হৈছিলে হাইব্ৰিড বুলি মানুহে মোক বহুতে মাতে বজাৰ সমাৰ কৰিবলৈ গ'লো বা এনেকুৱা ধৰণৰ কথাটো কৈছে কি হাইব্ৰিড এইখিনিত আৰু এটা কথা ক'ব লাগিব যিহেতু বহুত মানুহে তেতিয়া এই নতুন পদ্ধতি কিছুমান বস্তু নাজানে মই তেনে এটা খেতি মোৰ সেই দিনটোত খুব স্মৰণীয় আছিলে খুব দিনটোৰ মানে মই খেতি কৰি এইটো খেতিটোৰ নাম আছিলে কথাটো হৈছে কি আজিকালি বহুতো মানে জনপ্ৰিয় হৈ গ'ল এই কেপচিকাম তেতিয়া সেই সময়ত কেপচিকামটো মানে বহু মানুহে চিনি পোৱা নাছিলে কেপচিকাম খেতি কৰাৰ লগে লগে মোৰ এটা টিম আহিছিলে চাবলৈ গুৱাহাটীৰ পৰা মই ঘৰত নাছিলোঁ আৰু ঘৰত নথকাৰ কাৰণে মই খেতিটো অলপ আঁতৰত কৰিছিলোঁ আমাৰ দেউতাক জীপত তুলি লৈ গৈছিলে জীপত তুলি যোৱাকৈ তেতিয়া মানুহবিলাকে গাঁৱৰ মানুহবিলাকে কৈছে যে আজি নবই নিশ্চয় কিবা এটা কাম কৰিলে সেইকাৰণে তাক নাপায় দেউতাকক তুলি লৈ গৈছিলে সেই কথাটোৰ মানে বিশেষকৈ যেতিয়া দেউতা ঘৰ আহি পালেহি তেতিয়া মানুহে ক'লে যেতিয়া যে মই খেতিটো চাবলৈ গৈছোঁ তেতিয়াহে কথাটো নবই কি কামটো কৰিছে সেই কথাটোত ভুলকৈ বিশেষকৈ নাজানে দেউতাক মানে মই বজাৰত মানে নিছোঁ এই বস্তুটো কি কয় কেনেকৈ খায় কি কয় এই যিটো আৰু জাতটো খুব সুন্দৰ জাত আছিলে জাপানৰ এটা জাত আছিলে তানভি বুলি কথাটো হৈছে কি এই খেতিবিলাকৰ মানুহে যেতিয়াতো নজনা মানুহেতো সাধাৰণতে মানে ভুলকৈ বুজাবুজি হয়েই আৰু যিকোনো মানুহ এজনক ভুলটো পৰিচালিত কৰিবলৈ মানে সাধাৰণ ৰাইজে সদায় বিচাৰিয়ে থাকে কিন্তু শুদ্ধ কথাটো কেতিয়াও নকয় সেইটো কথা মোৰ আজিও মানে মনত আছে আৰু দেউতাই মোক তেতিয়া আহি মানে কথাটো কৈছে যে যিটো তাৰ পৰা আহিছে প্ৰশাসনীয় বিষয়া আৰু দুজনমান আহিছিলে সেই ক্ষেত্ৰত সেই দিনটো মোক বিশেষকৈ খেতিৰ কাৰণে এটা স্মৰণীয় দিন মানে আছিলে কথাটো কেপচিকাম বুলি নহয় মই তেতিয়া সেই সময়ত আছে ৰঞ্জিত মাছুৰি বাহাদুৰ বিভিন্ন জাত মণিৰাম কুশল পিউলি বহু মানুহে নাজানে আৰু বিশেষকৈ মই এইটো তেতিয়া কৃষি গৱেষণা কেন্দ্ৰৰ লগত মোৰ মানে জড়িত আছিলে যোৰহাট মানে কথাটো হৈছে কি যিটো মাদাৰ প্লেন মানুহক পথাৰত দিবৰ কাৰণে ৰাইজক দিবৰ কাৰণে মাদাৰ চিট এটা কথাটো হৈছে কি আমাৰ প্ৰথমে আমাক টেষ্ট কৰিব দিয়ে এতিয়া আপোনালোকে চাব যে 98, 99, 96% বীজবিলাকত এটা মানে পাৰ্চেণ্টেজটো লিখা থাকে কিমানটো সেইটো হয় নহয় তাৰ প্ৰডাকশ্যনটো কেনেকুৱা সেই সম্পৰ্কত কি কয় আমাক কৈ চাবলৈ দিয়ে আমি যেতিয়া প্ৰডাকশ্যনটো ইমান সুন্দৰ আৰু তাৰ ক্ৰপ হয় ধৰক মানে
12 ফুট এটা এৰিয়া কৰি যে পাৰ বিঘাত কিমানটো প্ৰডাকশ্যন হ'ব আৰু কেনেকুৱা মাটিত হ'ব এইবিলাক আমি কৰি দিছিলোঁ। তেতিয়া সেইটো ক্ষেত্ৰৰ পৰা মই ধান খেতিৰ পৰা আদি কৰি ৰবি হৈছে বিভিন্ন খেতিৰ মানে এইটো খেতি কৰিছোঁ আৰু এতিয়াও বৰ্তমান খেতি কৰি আছোঁ। মোক সেই সময়ৰ পৰা জানে যে মোৰ মানে নেমু টেঙা খেতিটো খুব মানে বেছি কাজি নেমু খেতিটো বহু মানুহে গাঁৱৰ নহয় বহু মানুহে জানি ধৰক মানে কথাটো আৰু মোক এতিয়া বহু মানুহে সেই সময় সেইকাৰণে কৃষক বুলিয়ে কথাটো কৈছিলে। আজিকালিও যদি মানে কওঁ বিভিন্ন ধৰণৰ সমস্যাৰ মাজত এতিয়াও খেতি কৰি আছোঁ। খেতিও মই এতিয়া প্ৰায় মই 14 বিঘামান শালি খেতি মানে এইটো যিটো মানে সেইটো কথা কৈছে এজন মানুহ ইমানখিনি কৰা অলপ অসম্ভৱ। যিটো আপোনাৰ এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ যে এতিয়া বহুত মাটি চন পৰি গৈছে। চন পৰি যোৱাৰ কাৰণে মানে খেতিৰ কাৰণে মানুহৰ ইচ্ছাকৃত নহয়। এতিয়া উঠি অহা প্ৰজন্মটো খেতিৰ কথাটো কথা নাজানেই। আজি ডাঙৰ জুলি কথা হয়তো চিনি নোপোৱা হৈ গৈছেগৈ আৰু মানে মই কি কয় আউটজুই কি কয় জুলি কি কয় জুতজুই কি কয় গৰুহাল কেনেকৈ জুতিব লাগে এই কথাবিলাক আমি এতিয়া নৱপ্ৰজন্ম যিসকল উঠিছে তেওঁলোকে মানে নাজানে আৰু তাৰ কাৰণে প্ৰজেক্ট তৈয়াৰ কৰিব লাগিছে। তাৰ কাৰণে যাদুঘৰবিলাক তৈয়াৰ কৰিবলগীয়া আছে, সংৰক্ষণ কৰিব লাগিছে। বিভিন্ন ঠাইত মানে যাদুঘৰত এইবিলাক আমাৰ যাদুঘৰ চাবলৈ গ'লে এই সংৰক্ষণবিলাক কৰি দেখুৱাইছে। খেতি এনেকৈ বিভিন্ন ধৰণৰ পদ্ধতিয়ে কৰিলে বিশেষকৈ খেতিয়ে যদি কয় আপোনালোকে জানে যে আমাৰ অসমৰ কৃষক আৰু ভাৰতবৰ্ষৰ কৃষক বহুত ডিফাৰেঞ্চ। এইকাৰণে মোক খেতিৰ কাৰণে এইকাৰণে ইণ্টাৰেষ্ট আছিলে। মই যেতিয়া 2001 চনৰ অসমৰ ৰঞ্জন গাঁও বুলি এখন গাঁৱলৈ মোক নিমন্ত্ৰণ কৰিছিলে নবাৰ্ডৰ সহযোগত। তাত গৈ আমি আমাৰ অসমৰ 10খন জিলাত গৈছিলে 2জনকৈ 20জন। তাতো কম্পিটিশ্যন হৈছে যে আমি ইয়াৰ পৰা যে গৈছোঁ তাতো আমি শিৱসাগৰ জিলাই প্ৰথম পুৰস্কৃত হৈছিলোঁ। আৰু তাৰ কৃষক বুলি ক'লে এতিয়া হাৰিয়ানা ৰাজস্থান পঞ্জাৱ হাৰিয়ানা বিভিন্ন জেগাত গৈছোঁ। তাৰ কৃষক বুলি ক'লে আৰু আমাৰ কৃষক বুলি ক'লে বহুত ডিফাৰেঞ্চ। হয় হয় নিশ্চয় কৰোঁ। শাক পাচলিটো মানে বজাৰত এইবাৰ বিকিছোঁ কৰিছোঁ বিভিন্ন খেতিৰ কথাটো হৈছে আৰু ভাল লাগে নিজে খেতি কৰি মানে কোৱা। এতিয়া এটা কথাটো আমি আগত সিমান গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া কুন্দুলিটো ডায়েবেটিছৰ মেইন দৰৱ বুলি এতিয়া মানে ব্যৱহৃত হৈছে আমাৰ কুন্দুলি মানে এতিয়া বিশেষকৈ ডায়েবেটিছটো বাঢ়ি যোৱাৰ কাৰণে এতিয়া কুন্দুলি শাকটো মানে বহু মানুহে খাবলৈ ধৰিছে। এইটো নিৰোগী শাক হিচাপে। আপুনি খেতিৰ লগত ভালকৈ জড়িত গম পাইছোঁ। আপুনি এজন নিপুণ খেতিয়ক, তাৰ মাজতে আপুনি ধৰ্মীয় সামাজিক এইবোৰ ক্ষেত্ৰতো জড়িত হৈ আছে। আপুনি ধৰ্মীয় ক্ষেত্ৰখনৰ লগত কেনেধৰণে জড়িত? ধৰ্মীয় বুলি ক'লে সেইটো যিহেতু আমাৰ হিন্দু ধৰ্মৰ মতে বা শাস্ত্ৰৰ মতে আমি যেতিয়া পৰিণত হওঁ শৰণাগত হৈ শৰণ ভজন লৈ এই কামখিনি কৰিব লাগে। যিহেতু সাংসাৰিক জীৱন হোৱাৰ লগে লগে আমাৰ শৰণ বা ভোজন নহ'লে আমাৰ সামাজিক যিটো ৰীতি নীতিত সেইটোত মানে নচলে যায় শৰণ ভোজন এনেকুৱা ধৰণৰ কথাটো। আৰু সেইটো মই একদম সৰুৰ পৰা মাৰ সেইটো অনুপ্ৰেৰণা আছিলে। মোৰ মাৰ পৰা শিকিছিলোঁ। মোৰ মাৰ সেই সময়ত সদায় গুণগুণাই থাকে। এইকাৰণে মাকলৈ মোৰ আজি শ্ৰদ্ধা জন্মিছে। আমাৰ গাঁৱত মায়ে প্ৰথম দিহা নামৰ যিটো প্ৰতিযোগিতা যি কম্পিটিশ্যন দিহা নাম কেনেকৈ গাবলৈ কি কয় সেই নামঘৰত আৰু দুগৰাকীমান লগ লাগি সেই তেওঁলোকক প্ৰতিষ্ঠা কৰিছিলে। আৰু আজি তেওঁলোকে আমাৰ মাক সোঁৱৰে কথাটো হৈছে মা যেতিয়া ঢুকালে আমাৰ গাঁৱৰ গোপিনীসকলে আহি তেওঁক মানে এইটো কথাটো কৰিছে। আৰু এতিয়া এই যিটো ধৰ্মীয় বিভিন্ন আপোনালোকে জানে বা শুনিছে আমি সৰু হৈ থাকোঁতে বা এতিয়া বহুতখিনি পাৰ্থক্য হৈছে। ধৰ্মীয় ক্ষেত্ৰত আমি যিধৰণে আগত ভয় ভাৱ লৈ কৈছিলোঁ আজিকালি কিছুমানে নকৰা ধৰণৰ হৈছে। এইকাৰণে কৈছোঁ আপোনালোকে জানে যে বিভিন্ন ঠাইত আমি সৰুতে এখন বা দুখন অবিৰত ভাগৱত কথা শুনিছিলোঁ। আজিকালি আপোনাৰ প্ৰত্যেকখন গাঁৱতে ধৰ্মীয় অনুষ্ঠানবিলাকত হৈছে। হ'লেও মই সেইকাৰণে কথাটো কৈছোঁ ধৰ্মীয় যিটো আগৰ যিটো নীতি নিয়মৰ মাধ্যমে চলিছিলে আজিকালি অলপ উশৃংখলতা যেন দেখা যায়। যিহেতু এতিয়া চাউণ্ড বক্স মাইক এটা লগাই লৈ গোটেই পৰিৱেশ এটা তৈয়াৰ কৰে। সেই পৰিৱেশটোত বহু মানুহ অসুখীয়া বা এনেকুৱা ছাত্ৰ ছাত্ৰীও থাকে যাৰ অসুবিধাৰ সন্মুখীন হয়। আগতো তেনেকেই মাইক নোহোৱাকৈ যে কৈছিলে যদিও কৈছে আজিকালি আপোনালোকে দেখিছেই বা সমাজখনত যিটো বিশৃংখলতা গৈছে
এইখানতে ক'বলৈ মন যায় যিসকলে ব্যাখ্যা কৰিবলৈ আহে তেখেতসকলক হয়, কিন্তু তেখেতসকলক ঘৰখনো কিছুমানৰ চবৰে নহয় 2-4জনৰ মানে পৰিৱেশটো ঠিক নহয়। সেইকাৰণে আমি প্ৰথমেই যিটো আমি এটা আগত পঢ়িছিলোঁ মানে কথাটো হৈছে কি তেজৰ কমলাৱতী তাত দাম সুধাম কথাটো আমাক তেতিয়াই শংকৰদেৱে কথাটো হৈছে কি শিকাই থৈ গৈছে যে সোনকালে উঠা এই কামখিনি কৰিব লাগিব। আৰু এতিয়া হেৰিয়াটো কি কয় বৰগীততো এটা মানে লিখিছে এইটো পাৱে পৰিহৰি। এই ভাৱটো যদি মানুহৰ এটা খুব নথকা যেন যদিও হৈছে এনেকুৱা ধৰণৰ ভাৱ এটা মানে মনে মনে ভাৱটো হয়। এই ভাৱটোৰ কাৰণে আমি যিমান ধৰণৰ এতিয়া হ'ব লাগিছিলে সেইটো হোৱা নাই। যদিও ধৰ্মীয় অনুষ্ঠানত আমি এইকাৰণে আমাৰো এতিয়া এই নামঘৰ ভাগি 200 বছৰ হৈছেহি। এই 200 বছৰ হোৱাৰ কাৰণে আমি 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ। যিহেতু 200 বছৰ আগত যিসকল ব্যক্তিৰ এই চিন্তাধাৰাটো আছিলে, এই চিন্তাধাৰাটোৱে তেখেতলোকে সমাজ এখন যে বৰ্তি থাকিব লাগে, আজি আমি 200 বছৰ পিছত কিখিনি কৰিম সেয়া অলপ পাৰ্থক্য বা সামঞ্জস্য এতিয়া আমাৰ মাৰ্চৰ হ'ব 10, 11, 12, 13, 14 5 দিনীয়া কাৰ্যসূচী 10, 11, 12, 13, 14। মই দৰ্শকসকলক এইখিনিতে জনাই থৈছোঁ। তেখেতে ইতিমধ্যে কৈছে যে নাজিৰাৰ যিটো তেওঁলোকৰ স্থানীয় নামঘৰ ভাগৰ নামটো মাদুৰী মলাইগাঁও। মাদুৰী মলাইগাঁৱৰ যি নামঘৰ আছে সেই নামঘৰ ভাগৰ 200 বছৰীয়া জন্ম জয়ন্তী পালন কৰিবলৈ লোৱা হৈছে 2025 চনৰ মাৰ্চ মাহত 5 দিনীয়াকৈ তেখেতে তাৰিখকেইটা কৈ দিছে। আপোনালোকক জনাই থৈছোঁ যে আপোনালোকে তালৈ যদি ইচ্ছা কৰে যাব পাৰিব। তেওঁলোকে সুন্দৰকৈ আয়োজন কৰিছে, আয়োজন বৰ্তমান চলি আছে। মই সেইখিনিতে আপোনালোকক এই নামঘৰ ভাগিৰ বিষয়ে জনাই থৈছোঁ। বাৰু আপুনি যে এতিয়া ধৰ্মীয় বিষয়ে ক'লে যে আমি দেখিছোঁ যে এতিয়া ধৰ্মীয় অনুষ্ঠানসমূহ বাঢ়ি গৈছে বা পূজা পাতলসমূহ বাঢ়ি গৈছে, সেইটো হিচাপত আমাৰ নৱপ্ৰজন্মৰ মাজতো ধৰ্মীয় ভাৱধাৰা বাঢ়িছে বুলিয়ে কৈছোঁ। কিন্তু তেনেকৈ হ'লেতো উশৃংখলতা বা অপৰাধ কমি আহিব লাগিছিলে। ধৰ্মীয় ভাৱধাৰা যি হাৰত বাঢ়িছে সেই হাৰত উশৃংখলতা বা অপৰাধ কমি আহিব লাগিছিলে, কিন্তু তেনেকুৱা হোৱাও দেখা নাই। আপুনি কি ক'ব এই বিষয়ত? একচুৱেলি আমি দেখাক দেখি কোৱা লিখীয়া হৈছে, দেখাক দেখি উঠেগা বোলে কেতকিও গ'লে মুখেগা। এতিয়া এইটো ধৰ্মীয় অনুষ্ঠান আগত এখন আছিলে, সেইখনতে কৰিব পাৰে, কিন্তু আজিকালি আকৌ প্ৰত্যেকৰ পঢ়া শুনা লোৱা হ'ল বা গতিকে আমি বৰ দূৰলৈ যাব নালাগে, আমি ঠিঠাতে কৰোঁ। সেই ক্ষেত্ৰত আমাৰ যিসকল আধ্যাত্মিকভাৱে আমি ভক্তিভাৱে যিটো মাৰ্গ, ভক্তি মাৰ্গ আমি ঘৰখনতে আমি দিব লাগিব, ঘৰখনত দিলে সমাজখনত। গতিকে তেনেকুৱা ধৰণৰ নোহোৱাৰ কাৰণে আপোনালোকে চাবচোন এই ঘৰখনত তেনেকুৱা পৰিৱেশ এটা নোহোৱাৰ কাৰণে আজি যুৱ উশৃংখলতা বা বিভিন্ন ধৰণৰ হত্যাই হওক, ধৰ্ষণ কাৰ্যসূচী হওক, এনেবিলাক মানে কাৰ্য লিপ্ত হৈ গ'বলৈ মানে হৈছে বুলি আমি মানে অনুভৱ কৰিব পাৰোঁ। আপুনি সামাজিক ক্ষেত্ৰখনৰ লগতো জড়িত, যে তেতিয়া আগৰ যিসকল যুৱক যুৱতী বা যুৱচাম আছিলে তাৰ লগত আজিৰ যিসকল যুৱচাম, সেই চামৰ মাজত আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখে? আমাৰ নিজৰ মই বৰ আগৰ কথা ক'বলৈ যোৱা নাই। মই 80 দশকৰ পৰা মই যিহেতু সমাজৰ লগত মানে জড়িত, প্ৰায় মই প্ৰথম যদি এই মঞ্চখন পাইছোঁ 1988 চনত। আমি তেতিয়া চেমনীয়া সাহিত্য সভা বুলি গঠন কৰিছিলোঁ। কাৰণ মানুহৰ ভাৱ বিনিময়টো কাক কেনেধৰণে সম্বোধন কৰিব লাগে, সাজ পোছাকৰ কেনেকৈ কৰিব লাগে, এই কথাবিলাকত আমি মানে গুৰুত্ব দিছিলোঁ। কিন্তু আজিকালি এনেকুৱা ধৰণৰ দেখা যায় যে যিসকল যুৱক মানে আমাৰ যিটো পৰম্পৰা বা যিটো সেই সম্পৰ্কত অলপ কি কয় ব্যক্তিক্ৰম ঘটা যেন লাগিছে। যিহেতু এইটোৱে হৈছে যে মোৰ ল'ৰাটো কেনেকৈ ইঞ্জিনিয়াৰ হওক, ডক্টৰ হওক বা প্ৰফেচৰ হওক, কিন্তু সমাজখনৰ প্ৰতি যিটো অৱদান বা যিখিনি তেওঁলোকৰ যুৱ উশৃংখলাটো বজাই ৰাখিব, সেই বজাই ৰখাটোত অলপ ক্ষতি হৈছে। সামাজিকভাৱে যিটো দায়বদ্ধতা হ'ব লাগে সেই দায়বদ্ধতাটো অলপ মানে কমা যেন লাগিছে। খালি এটাই কথা হৈছে মোৰ ল'ৰাটো ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, সেইটো কথা কিন্তু গুৰুত্বটো বেছি হৈছে সামাজিকভাৱে। কোনো এজন ল'ৰাক নকয় যে সমাজৰ এইটো দায়িত্ব তুমি পালন কৰিব লাগিব বা এইটো ল'ব লাগিব, তুমি আজি সৰু হৈ আছা, কাইলৈ তুমি দেশৰ ভৱিষ্যত নাগৰিক হ'ব লাগিব, এনেধৰণে এখন সুন্দৰ ঘৰ পৰিচালনা কৰিব লাগিব, এখন সমাজ পৰিচালনা কৰিব লাগিব। এই কথাবিলাকত মানে কোনো নাহে। খালি প্ৰায় মানুহৰ মুখতে এইটোৱে হয় যে মোৰ ল'ৰাটো
ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ মোৰ ল'ৰাটো আমুকত ডক্টৰ পঢ়ি আছে মোৰ ল'ৰাটো আমুকত প্ৰফেচৰ পঢ়ি আছে সামাজিকভাৱে তেনেকুৱা ধৰণৰ কোনো অৱদান তেখেতসকলৰ নাই আমি যেন এটা টকা ঘটিব পৰা যন্ত্ৰহে বনাই যোৱাৰ নিচিনা তেনেকৈ লিখা হৈছে সেইটো কাৰণে আপুনি চাওক আজি বিয়া সকামবিলাকতে চাওক মানুহৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যিসকল দিন হাজিৰা কৰা মানুহবিলাকে নেতৃত্ব লৈ মানে কাম কৰি আহিছে এইখিনি মানুহতো আহিছে গৈছে গতিকে এইটোৱে জানো এটা কাৰণ নহয় জানো সেইফালৰ পৰা গ'লে আমি আমাৰ জাতিটোৰ কাৰণে এটা বৰ দুখ লগা কথা হৈছে যেটো আমি জাতিটোৰ সম্পৰ্কত বা আমি সমাজখনৰ সম্পৰ্কত কেনেকৈ গঢ় দিম এই কথাটো অলপ সকলোৱে চিন্তা ধাৰণাটো মানে কৰিলে নিশ্চয় এই যিটো যুৱ শৃংখলতা সেইটো ম্লান পাব বুলি মই ভাবোঁ আমি আপোনাৰ লগত আৰু কিছু কথা পাতিম তাৰ মাজতে আপুনি কৈছিলে যে আপোনাৰ মা যিহেতু নামৰ লগত জড়িত আছিলে গতিকে সন্তান হিচাপে আপোনাৰো নিশ্চয় তাৰ প্ৰতি আগ্ৰহী আপুনিও আমি আপোনাৰ মুখে এফাকি অকণমান নাম শুনি লওঁ ঠিক আছে আমি কি কয় নাম মানে মায়েতো বিভিন্ন নাম মানে গায়েই হৰি নাম দিহা নাম বিয়া নাম কি কয় আই নাম আৰু তেখেতৰ গুণানুকীৰ্তনো আছিলে বিভিন্ন সময়ত আইৰ যিহেতু খুকুৰি লগাবিলাক সেইবিলাক ভাঙে এই কৰে মোৰ যি ধৰণৰ মাতৃ তুল্য পিতৃ যিটো পুতেকৰ যিটো মানে সন্তানৰ যিটো থাকিব লাগিছিলে সিমানটো কৰিব পৰা নাই তথাপি 2-4 খাৰ এই মানুহৰ লগতে মানে গাঁও মই এটা এই কি কয় হেৰি বুলি নহয় নাম বুলি নহয় কি কয় কলি এটা মানে ধৰিছো মানে এইটো ঘোষাৰ কথাটো হৈছে কি ৰাম চাৰিও বেদৰ চাৰিও অক্ষৰ হাৰ কাহি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰো আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আনন জানি ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি কৃষ্ণ ধন্যবাদ আপোনাক আৰু এক অলপ কথা সুধো যে আমি বৰ্তমান এটা শব্দ যে বহুলভাৱে প্ৰচলিত হৈ আছে অসমীয়াগিৰি আমি মানে অসমীয়াগিৰি কৰিব লাগে কিন্তু এনেকুৱা হৈছে আমি কৰিব লাগে ময়ো কৈছো মুখে আপুনিও কৈছে মুখে কিন্তু আমি যদি হাতে কামে আগবাঢ়ি নাযাওঁ তেতিয়াহ'লেতো প্ৰকৃত অসমীয়াগিৰিটো নহ'ব গতিকে আপুনি এই ক্ষেত্ৰত কেনে ধৰণে আমাৰ যুৱচাম আগবাঢ়ি যোৱাটো ভাবে যে সবেই কয় যে অসমীয়াগিৰি কৰিব লাগে অসমীয়া বজাৰ দখল কৰিব লাগে অসমীয়া ইটো কৰিব লাগে সিটো কৰিব লাগে কিন্তু আমি সকলোৱে কথাটো কওঁহে হাতে কামে কৰিবলৈ কিন্তু আমি লাজ পাওঁ আপুনি নতুন প্ৰজন্মক কি আহ্বান জনাব আমি এতিয়া আমাৰ অসমীয়া সমাজত বা আমাৰ অসমত বিভিন্ন সংগঠনবিলাক গাগ কৰি উঠিছে গাগ বিভিন্ন টাইসমূহ হওক অসম জাতীয় পৰিষদে হওক বিভিন্ন সংগঠন এটাই শব্দৰ কথাটো হৈছে কি অসমীয়াগিৰি আজি অসমীয়াগিৰি বুলি ক'বলৈ যাওঁতে আমাৰ অসমীয়া যিখিনি নীতি নিয়ম মই এটা কথা মই কালি কৈছো আমাৰ ঘৰৰ ওচৰৰ মানুহে যে আমি 1 জানুৱাৰী বুলি ক'লে সকলো একদম ধুমধাম মানে কথাটো মানে কৰো বা 31 ডিসেম্বৰ বুলি ক'লে কৰো কিন্তু মাঘ বিহুটো যে আমি আমাৰ এটা পৰম্পৰা মেজি ফুৱা নিয়ম আৰু কিয় মেজি ফুৱাব লাগে পিছদিনা কিয় ঘূৰি পাল নামটো ল'ব লাগে এই কথাটাক অসমীয়া গীতটো আমি নকওঁ তালে যাওঁতে লং পেণ্টটো পিন্ধি বা অন্যান্য আমাৰ ধৰ্মীয় যিটো সাজ পোছাক পিন্ধি তাত যে গাব লাগে সেইটো আমি নকওঁ যদি তেনেকুৱাবিলাকে হয় তেতিয়া আমি অসমীয়া গীত কৰিবলৈ আমাৰ নিজৰ স্থলটো থাকিব লাগিব স্থল গীতটো আমি কৰিব লাগিব বিশেষকৈ আমি আমাৰ নিজৰ সাজ পোছাক অসমীয়া বুলি মানুহৰ কথাটো ক'লে কি হয় সাজ পোছাকৰ এটা ধৰক আমাৰ মুগা মেখেলা এটা খুব সুন্দৰ সাংস্কৃতিক আমি নিজৰ গছ মুগা মই নিজে গছ মুগা পুহি তাৰ মানে হুটা কাটি চাদৰ মেখেলা বৈ মানে মানুহৰ আগত মানে পিন্ধে বা এৰি কাপোৰ মানে এৰি যিটো মুগা এৰি মুগাৰ মানে চাদৰ বৈ হুটা কাটি এখন যদি 3খন এৰি চাদৰ হয় মানুহৰ লাইফটো কাটি দিয়ে
এতিয়াও মোৰ আছে মোৰ মায়ে বৈ দিয়ে আমি কোৱা কথাটো এই আমাৰ সংস্কৃতি আমি বেপেৰুৱা সংস্কৃতিবিলাক আমি জিন্সৰ জেকেট এৰিব লাগিব আমি জিন্সৰ লং পেণ্ট এৰিব লাগিব আমি এই থলুৱা আমাৰ এতিয়া এইকাৰণে মইতো সুধিছে কাৰণে অলপ বেছিয়ে হৈ যায় যে আমি সৰু সূতা গামোচা আগত সৰু সূতা গামোচাখন কিমান ভাল লাগে এতিয়া ধৰক মানে বাহিৰৰ পৰা গামোচা আনিছোঁ থলুৱা আপুনি কাইলৈ যদি এটা অনুষ্ঠান পাতিব যায় আপোনাৰ থলুৱাভাৱে গামোচাটো নাপায় তাৰোপৰি আমাৰ যিহেতু বিহুগীত আহিছে মই বিশেষকৈ বহাগ বিহুটোৰ কথা এটা কৈছোঁ আমি অসমীয়া গীত কথাটো আমাৰ যিটো বহাগ বিহুত চাকত যিকেইটা লাও বেঙেনা গোটেইকেইটা সংস্কৃতি থাকে কিয় গৰু গা ধুৱাব লাগে এই কথাবিলাকত আমি গুৰুত্ব নিদিওঁ বা আমি যিটো সেই বিহু দিন আমি দুমাহী দিনা মা দেউতাক সেৱা কৰিব লাগে বা বয়সস্থজনক সন্মান কৰিব লাগে তাৰপিছত বিহু কৰিব লাগে এইবিলাক আমাৰতো বিহুটো আজিকালি চতাল বিহুটো মাঘ বিহুটো নাই কেৱল ষ্টেজ বিহুলৈ আহি গ'ল গতিকে আমি অসমীয়া গীত কৰিব লাগে মোৰ খুব স্বাভিমান যে আমাৰ অসমীয়া নিজৰ সংস্কৃতিটো লাগে তেতিয়া আমি গোটেই বস্তুখিনি বজাই এতিয়া কাতি বিহু আমি চাকি বন্তিটো জ্বলাবলৈ মানে টান পাইছোঁ কিন্তু এতিয়া দেৱালী আহিলে ফটকা একদম হাজাৰ হাজাৰ টকা দিয়ে ফটকা ফুটাবলৈ বেয়া পোৱা নাই গতিকে এনেকুৱা ধৰণৰ সংস্কৃতিবিলাকত যদি আমি থাকোঁ আমি তেতিয়াহ'লে অসমীয়া গীত কৰিবলৈ আমাৰ নিজৰ লাগিব প্ৰত্যেকটো লাগিব আমাৰ নিজৰ আমি যদি অসমীয়া গীত কালি বিদেশী খেদো বিদেশীকেও 80 চনতো আমি দেখিছোঁ তেতিয়া আমাৰ স্কুল বন্ধ হৈ গৈছে বহুত ল'ৰা ছোৱালী কথাটো হৈ গৈছে মই এইখিনিতে অসমীয়া গীত বুলি ক'লে অলপ অকণমান আগলৈ গৈছোঁ আমি যিহেতু 70 দশকত আমি জন্মগ্ৰহণ কৰিছোঁ আমি তেতিয়াবা দেখি থকা দিনৰ পৰা ধৰক সেই সময়ত ছাত্ৰ সন্থাৰ মানে বিদেশী খেদ প্ৰফুল্ল মহন্তৰ চৰকাৰ হৈ গ'ল কি হ'ল একোতো নহ'ল এতিয়াও ধৰক সেই সময়তে আকৌ উঠি অহা যুৱকসকলৰ মানে কথাটো হৈছে কি এছাম ওলোৱাৰ মানে কথাটো হৈছে কি আলফালৈ গুচি গ'ল মই তেতিয়া আলফাৰ বিৰোধিতা কৰিছোঁ যে কথাটো হৈছে কি যিটো নীতি আদৰ্শৰ মতে তেওঁলোকে কাম কৰা নাই মোকতো মাৰি পেলাম বুলি কৈছিল 1988 চনত যে কথাটো ঠিক আছে মাৰিলে মাৰিব কোনো কথাটো নাই কিন্তু এইটো যে এদিন তেওঁলোকৰ যিটো মানুহে কাৰোবাক বেপাৰ বাণিজ্য কৰিছে অসমীয়া গীত দেখাইছিলে যে কোনোবাই হাত বিকিছে কল এথুকা পিন্ধাইছে তলা পিন্ধাইছে এইবিলাকে কথাটো হাইচমেণ্টে ভাল ধৰণে কোৱাহেঁতি নিশ্চয় তেওঁলোকে নকৰিলেহেঁতি কিবা এটা পেটৰ টানাত উপায় নাপায় মানে এই কথাটো কৈছিলে কিন্তু আজি দেখিলে কিছুদিনৰ পিছতে মানে তেওঁলোকৰ এইটো চাইণ্ডাৰ হৈ মানে গুচি আহিলে তেওঁলোকৰ এতিয়া দপদপনি কথাটো ঠিকা ঠুকুলি তেওঁলোকে মানে পোৱা হ'ল গতিকে আমাৰ সেই সময়ত আমাৰ অসমীয়া বহু যুৱ যুৱতী পঢ়াৰ পৰা বঞ্চিত হ'ল ভাল ল'ৰা ছোৱালী মানে কথাটো য'ত ত'ত পঢ়িবলৈ যাবলৈ অসুবিধা হ'ল সেইসময়ত বজং অপাৰেশ্যন আহি গ'ল ভয় লাগে আমাৰ ভয় আমি গধূলি এইটো মানে দিনত যদি এইফালে আজি ধৰক মই আমগুৰি আহি গৈছোঁ তেতিয়া যদি ঘৰ নাপাওঁগৈ দিনৰ পৰা তেতিয়াতো মানে ল'ৰাটো ঘৰ পঢ়ি নে কি হৈছে তেনেকুৱা ধৰণৰ কথা এই বাতাবৰণবিলাকৰ সৃষ্টি মূল কাৰণবিলাক হ'ল আমি নিজেই যে আমি লোকক কোৱাত থাকে আমি নিজেই আমাৰ নিজৰ কিটো আছে এতিয়া এইখিনিতে অসমীয়া গীত বুলি ক'লে আকৌ দুটা কথা ক'ব আমি এতিয়া বজাৰত শাক পাচলি ধৰিছোঁ আমি প্ৰত্যেকজন মানুহে নিশ্চয়তো লাহেক 10 জোপাৰ ৰুব পৰা বেঙেনা 5 জোপা ৰুব পৰা জেগাটো আছে আপোনালোকে ইউটিউবে হৈ কথা দেখাইছে যিসকল টেঙৰ মানুহ তেওঁলোকে নিজে কি দেখাইছে আমি আকৌ চৰকাৰক কওঁ যে কথা হৈছে কি এইটো মোক বহুতে বেয়াও পাব পায় যিটো কথা কাৰণে যে কথাটো হৈছে কি বস্তুৰ দাম প্ৰত্যেকে যদি নিজৰ খাবৰ জোখাৰ যদি এই কামখিনি যদি কৰি লয় নিশ্চয় আমি লোকক দুখত থাকি নিজে কৰিলে নিজৰ উপকৃত হ'ম গতিকে আমি প্ৰত্যেকটো নিজৰ আমাৰ ধৰক অসমীয়া গীত ক'বলৈ আমাৰ নিজৰ নাপিত লাগিব দা কটাৰী গঢ়া মানে কমাৰ গোটেইখিনি ধুবাৰ লাগিব আমি এইখিনি গাঁৱে গাঁৱে সৃষ্টি কৰিব লাগিব আমি নগৰে চহৰে সৃষ্টি কৰিব লাগিব আমাৰ ধৰক উঠি অহা যুৱ প্ৰজন্মই আমাৰ যিটো কাৰিকৰী দিশ হোটেলৰ পৰা মেকানিকৰ পৰা আদি কৰি মানে যিখিনি কাৰিকৰী দিশ আছে প্ৰত্যেকতে জড়িত হৈ আমি কাম কৰিবলৈ সুবিধা কাৰো লাজ কৰিব নালাগিব আমাৰ অসমীয়া গীত হয় আমি আমাৰ আটাইতকৈ এটা মানে সুবিধা কি আমি তিনিআলি চাৰিআলি তাত আমি বন্ধ কাৰণে শ্লোগান দিব পাৰোঁ কিন্তু আমি কাম এটা কৰিবলৈ মানে অসমীয়া গীত মানে লাজ পাওঁ কিয়নো কৈছোঁ ধৰক আজি ওচৰতে যদি সভা বিয়া হয় আপোনাৰ এতিয়াতো পেণ্ডেলৰ ব্যৱস্থা হৈ গ'ল তাত মানে আমাৰ অসমীয়া গীত বাঁহটো কাটিব নাজানে আকৌ এটা আহোম ৰজাৰ যেনেকৈ প্ৰত্যেকজন ব্যক্তিক যে 6টা মানে কি কয় গোবৰ খোৱা আৰু মাইকী মানুহক তেতিয়া সেই সময়ত কথাটো কৈছে যে চাকৰি মানে সূতা মানে দিবলৈ তেওঁলোক কৰ্মী কৰি ৰাখিছিলে কিন্তু আমাৰ আজি যুৱকসকল সেইটো কাৰণে নাই গতিকে আমি যদি অসমীয়া কি কৰিবলৈ আমাৰ এই বস্তুকেইটা আমি নিজে কৰি লৈ থিয় হ'ব লাগিব গগৈদা আমাৰ সময় ইতিমধ্যে হৈ আহিছে আপুনি আমাৰ আলাপৰ মজিয়াৰ পৰা সমাজলৈ কিবা বাৰ্তা দিব বিচাৰিব নেকি কথা যে এই আলাপ অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰযোজক সঞ্চালক যিসকল আছে তেখেতলোকে যে নজনা কথা বহুত ৰাইজৰ কাৰণে প্ৰেৰণা কৰি আহিছে
আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা হওক আৰু এই অনুষ্ঠানটোৰ ভৱিষ্যতে যে আৰু সুদৃঢ় হৈ সমাজৰ ৰাইজৰ মাজত সমাদৰ বুটলিবলৈ হওক ইয়াৰে মই কামনা কৰি সকলো কৰ্মকৰ্তালোকে পুনৰবাৰ ধন্যবাদ জনাই নমস্কাৰ জনাইছোঁ। হয়, ধন্যবাদ গগৈ দা। আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি আপুনি ইমান দূৰ আহিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি আলাপৰ মজিয়াৰ পৰা মই লক্ষীমাই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।